মৌলানা বদৰুদ্দিন আজমল সাহেব বিজেপিৰ পলিচি মতে কাম কৰি আছে। গতিকে অসমৰ সমূহ ইছলাম ধৰ্মাৱলম্বীসকলক মাদানী সাহেবে আহ্বান জনাইছে যে দেশৰ শান্তি, দেশৰ সুৰক্ষা, নামনি অসমৰ ল'ৰাবোৰ যেতিয়া উজনিত কাম কৰিবলৈ যায় তেতিয়া যেন কোনো মেণ্টেলি ফিজিকেলি হেৰেছমেণ্ট নহয়, কাৰোবাক মিয়া বুলি তুচ্ছ তাচ্ছিল্য কৰি ভিডিঅ' বনাই ফেচবুকত যে দিয়া নহয়। দেশত শান্তিৰ স্বাৰ্থত সকলোৱে তোমালোকে কংগ্ৰেছৰ ঐক্য মঞ্চ দ্বাৰা কংগ্ৰেছ দলক তোমালোকে ভোট দিবৰ কাৰণে মাদানী সাহেবে আহ্বান কৰিছে। গতিকে মই সেইখিনি কথাকে আপোনালোকক জনাবলৈ আহিছোঁ। আমাৰ পাৰভেজ ভাইয়ে হওক বা আমাৰ কেণ্ডিডেট ভাই সকলোবোৰ কথা ভাবি পাতি আপোনালোকক ক'ব। গতিকে মই 2 মিনিটৰ ভিতৰত মাদানী সাহেবৰ কথাখিনি ক'লোঁ। আপোনালোকক বহুত ধৰণে আপোনালোক ভুলাব পাৰে, কিন্তু আপোনালোকে এই ভুল নাযাব। ইতিহাস মনত কৰক, 70 বছৰলৈকে বিজেপিয়ে 5টা MLA জিকা নাছিল, হৈছিলে ভাই? 2002 চনত যেতিয়া ইলেকশ্যন হৈছিলে বিজেপিৰ কেইটা সিট আছিল আপোনালোকে জানে? কেইটা সিট আছিলে? 5টা। 5টাৰ ওপৰত একবাৰো যাব পৰা নাই। কিন্তু যাহাই UDF আহিলে 2016 চনত কিমান হৈ গ'ল? একে চাটৰে বিজেপিৰ 60টা 62টা হৈ গ'ল। AJPক লৈ চৰকাৰ কৰি ল'লে। গতিকে কাৰ কাৰণে হ'ল? কাৰ কাৰণে হ'ল ভাই? কাৰ কাৰণে হ'ল? আজি অশান্তি কাৰ কাৰণে হৈছে? গতিকে আপোনালোকে বুজি পাইছে। আলহামদুলিল্লাহ, আল্লাহ পাকে বুজাৰ তৌফিক দিয়ক। মই আৰু দেৰি নকৰোঁ। আপোনালোকৰ আশাৰ আমাৰ যুৱক নুৰুল ভাই ইন্তজাৰ আছে। আপোনালোকে শান্তভাৱে কথাখিনি সকলোৱে শুনাৰ বাবে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ।